আপোনালোকে কি পৰিৱেশ প্ৰদূষণৰ বাহিৰত সেউজীয়া পৰিৱেশৰ মাজত ঘৰৰ সন্ধানত আছে নেকি? যদি আছে আপোনালোকে অতি সোনকালে আহক ইয়ালৈকে। আৰু এয়াই হৈছে ৰেডিয়েণ্ট টাৱাৰ। প্ৰাকৃতিক সৌন্দৰ্যৰ কথা যদি মই ক'বলৈ যাওঁ, এয়া চাওক ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে এই প্ৰজেক্টটোৰ টেৰেছত পাব। তো এই প্ৰজেক্টটোৰ ওচৰত আপোনালোকৰ স্কুল, হস্পিটেল বা আপোনালোকৰ যিখিনি ৰিকুৱাৰমেণ্ট বস্তু আছে গোটেইখিনি আপোনালোকে ইয়াৰ ওচৰতে পাব। অল টোটেল আপোনালোকৰ 48টা ফ্লেটছ আছে আৰু তাৰে ভিতৰত আপোনালোকৰ 10টা ফ্লেট আপোনালোকে এভেইলেবল পাব। ৰেডিয়েণ্ট টাৱাৰৰ যি 10টা ফ্লেট বাকী আছে তাৰে ভিতৰত আপোনালোকে 2 BHK আৰু 3 BHK পাই যাব। 2 BHK চাইজ হৈছে 830 স্কুৱেৰ ফিট আৰু 945 স্কুৱেৰ ফিট। 3 BHK চাইজ হৈছে 1360 স্কুৱেৰ ফিট। এই বিল্ডিংটো G+8 হয়। পাৰ্কিঙৰ কথা যদি ক'বলৈ যাওঁ, ইয়াত পাৰ্কিঙৰ ৰেট হৈছে 2 লাখ টকা আৰু ইলেক্ট্ৰিচিটি 2 BHK ফ্লেটবিলাকৰ কাৰণে 1 লাখ টকা আৰু 3 BHKৰ কাৰণে 1,20,000 টকা। আৰু যদি মই হেণ্ডঅভাৰ ষ্টেটাছৰ কথা কওঁ, এই প্ৰজেক্টটো এই বছৰৰ মানে 2025ৰ শেষত কমপ্লিট হ'ব। তো তেনেহ'লে আপোনালোকে পলম নকৰিব, অতি সোনকালে আহক আৰু এই সেউজীয়া পৰিৱেশৰ মাজত আপোনাৰ এই সপোনৰ ঘৰটো নিজৰ কৰক। ধন্যবাদ। আৰু অধিক তথ্যৰ কাৰণে এই কণ্টেক্ট নম্বৰটোত কণ্টেক্ট কৰিব।